নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত যদি আপুনি জীৱিকা সখী হিচাপে কাম কৰিব বিচাৰে তেতিয়াহ'লে ইণ্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব। যিহেতু বহুতে এই সম্পৰ্কত আপোনালোকে কমেণ্ট কৰিছিল যে জীৱিকা সখী ইণ্টাৰভিউ দিবৰ বাবে আপোনালোক সাজু হৈছে আৰু কেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যন চলাব সেই সম্পৰ্কে জানিব বিচাৰিছিল। এতিয়া জীৱিকা সখী হ'ল অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰথমগৰাকী সখী বুলি ক'ব পাৰে। অৰ্থাৎ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আগবঢ়াই নিয়াৰ ক্ষেত্ৰত CRP হিচাপে প্ৰথম কাম আৰম্ভ কৰিছিলে জীৱিকা সখীসকলে। মানে ASRLMে জীৱিকা সখীসকলকে প্ৰথমতে নিযুক্তি দিছিলে। এতিয়া জীৱিকা সখীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত বৰ্তমান যথেষ্ট প্ৰতিযোগিতা হোৱা দেখা গৈছে। যিহেতু এটা অঞ্চলত জীৱিকা সখীৰ বাবে যদি এটা পদ ওলায় তেতিয়াহ'লে সেই পদটোৰ বাবে বহুতো মহিলাই আবেদন কৰে। গতিকে বৰ্তমান অৱস্থাত জীৱিকা সখীসকলৰ বাবে ইণ্টাৰভিউ হয়, ৰিটেন হয়। অন্যান্য চাকৰিৰ বাবে যেনেকৈ কেণ্ডিডেটবিলাকে প্ৰিপেৰেশ্যন চলাব লাগে ঠিক একেদৰে জীৱিকা সখী পদৰ বাবেও প্ৰিপেৰেশ্যন এতিয়া কম্পালচৰি। যদি আপুনি জীৱিকা সখী হিচাপে কাম কৰিব বিচাৰে বা সফল হ'ব বিচাৰে তেতিয়াহ'লে প্ৰথমতে আপোনালোকে জানিব লাগিব ASRLMৰ বিষয়ে। ASRLMৰ লগত জড়িত প্ৰতিখন আঁচনি সম্পৰ্কত আপোনালোকৰ সম্যক জ্ঞান থাকিব লাগিব। তাৰ লগতে ASRLMে জীৱিকা সখীসকলৰ দ্বাৰা কি কি কাৰ্য সম্পাদন কৰায় সেই সম্পৰ্কেও আপোনালোকে জানিব লাগিব। ইয়াৰ উপৰিও আত্মসহায়ক গোটৰ যিখিনি নীতি, বিশেষকৈ পঞ্চনীতি, মানে পঞ্চনীতি কি, দশনীতি কি সেই সম্পৰ্কে আপোনালোকে জানিব লাগিব। আত্মসহায়ক গোট এটা গঠন কৰাৰ ক্ষেত্ৰত প্ৰথম কামটো আৰম্ভ কৰে জীৱিকা সখীসকলে। মানে আজি যদি কেইগৰাকীমান মহিলাই এটা আত্মসহায়ক গোট আৰম্ভ কৰিব বিচাৰে তেতিয়াহ'লে জীৱিকা সখীৰ সহায় ল'ব লাগিব। এতিয়া জীৱিকা সখীগৰাকীয়ে সেইটো কাৰণে কেনেকৈ আত্মসহায়ক গোট এটা গঠন কৰিব লাগে, আত্মসহায়ক গোটটোত কিমানগৰাকী সদস্য থাকিব লাগে, যদি আত্মসহায়ক গোটটোত SC ST সদস্য বেছিকৈ থাকে তেতিয়াহ'লে কি কি ধৰণৰ এক্সট্ৰা সুবিধা লাভ কৰিব পাৰে সেই সকলোখিনি কথা আপুনি জানিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ লগতে আত্মসহায়ক গোট এটা আৰম্ভ হোৱাৰ পাছৰ পৰা SRF বা ৰিভলভিং ফাণ্ড বা কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড তেওঁলোকে কেনেকৈ লাভ কৰিব, তাৰ বাবে কি কি ক্ৰাইটেৰিয়া পূৰণ কৰিব লাগে, ইয়াৰ লগতে CC লোন কি হয় সেই সম্পৰ্কতো আপুনি প্ৰথমতে কিছু কথা জানি থ'ব লাগিব। যিহেতু ইণ্টাৰভিউত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে। ইয়াৰ লগতে কিছু জেনেৰেল নলেজ পঞ্চায়ত বিভাগৰ ওপৰত আপোনাক সুধিব পাৰে। তাৰ উপৰিও বৰ্তমান অৱস্থাত যিবিলাক আঁচনি, বিশেষকৈ অসম চৰকাৰৰ যিখিনি আঁচনি চলি আছে সেই আঁচনি সন্দৰ্ভতো আপোনাক প্ৰশ্ন কৰিব পাৰে। সেই আঁচনিসমূহৰ বিষয়েও আপুনি জানিব লাগিব। তাৰ উপৰিও জীৱিকা সখীগৰাকীয়ে HSG এটাৰ কেনেকৈ গ্ৰেডিং কৰে সেই সম্পৰ্কত কিছু কথা তেওঁ জানিব লাগিব। তাৰ লগতে HSGটোৱে কেনেকৈ কাৰ্যসূচী প্ৰস্তুত কৰে, তেওঁলোকে কেনেকৈ মিটিং এটেণ্ড কৰিব লাগে, কেনেকৈ কাৰ্য বিৱৰণী প্ৰস্তুত কৰিব লাগে, বুক কিপিঙৰ কামখিনি তেওঁলোকে কেনেকৈ কৰিব লাগে, এই সকলো কথা আত্মসহায়ক গোটৰ সবিশেষ তথ্যখিনি জীৱিকা সখীগৰাকীয়ে যিহেতু জানিব লাগে। গতিকে আপুনি যদি জীৱিকা সখী হিচাপে কাৰ্যনিৰ্বাহ কৰিব বিচাৰে তেতিয়াহ'লে এই কথাখিনি আপুনি আগতে জানি থওক। ইণ্টাৰভিউলৈ যোৱাৰ আগত আপুনি এই সম্পৰ্কত সবিশেষ তথ্যখিনি জানি থ'লে আপুনি ইণ্টাৰভিউত সফল হোৱাটো খাটাং। যদি আপুনি এই গোটেই কথাখিনি জানিব খোজে তেতিয়াহ'লে মোৰ JRG টিউটৰিয়েল ব্লগ যিটো চেনেল হয় সেই চেনেলটোত সবিশেষ তথ্যখিনি আছে, আপোনালোকে চাব পাৰে। আৰু যদি কিবা সহায় লাগে বা এক্সট্ৰা কিবা আপোনালোকে পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলত জইনো কৰিব পাৰে। লগতে যদি আপুনি ফেচবুকত চাই আছে তেতিয়াহ'লে আপোনালোকে ইউটিউবত JRG টিউটৰিয়েল ব্লগটো চাব পাৰে এই তথ্যখিনি পাবৰ বাবে। আজিলৈ ইমানেই, ধন্যবাদ।